শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। হে ৰাম জয় নমো যাদৱ মাধৱ জনাৰ্দন জয় হৃষিকেশ সদাশিয় সনাতন। হে ৰাম প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ কৃষ্ণৰ চৰণে কোটি কোটি নমস্কাৰ। হে ৰাম নমো নমো ভগৱন্ত ভকতৰ নিধি কৃষ্ণ স্মৰণে আৰম্ভৰ সিদ্ধি। হে ৰাম মহাভাগৱত পদ দশম স্কন্ধ বিৰচিলা পদ কৃষ্ণ কিংকৰ শংকৰ। জয় জয়তে আপোনাক সকলোকে সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। আৰু আমাৰ আজিৰ এই শ্ৰীমদ ভাগৱত পাঠৰ দশম স্কন্ধৰ পদৰ পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। এই অনুষ্ঠানৰ জৰিয়তে আপোনাক সকলোলৈকে শ্ৰীমদ ভাগৱতৰ পৰম মংগলময় বাণীৰে সকলোকে স্বাগতম জনোৱা হৈছে। প্ৰভুসকল আইসকল, আপোনাক সবে জানে যে পৰম কৃপালু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাৰ মাজলৈ আহি সংস্কৃত ভাষাৰ পৰা আমাৰ নিজৰ ভাষালৈ শ্ৰীমদ ভাগৱতক অনুবাদ কৰিলে, বিৰোচন কৰিলে। আৰু সেয়া আজি আমি পৰম ধন্য যে ভাগৱত কথাৰ যিসমূহ তত্ত্ব সেয়া আমি আমাৰ নিজৰ ভাষাৰে আমি পঢ়িবলৈ পাওঁ, শুনিবলৈ পাওঁ, বুজিবলৈ সুবিধা কৰিছোঁ। যি কি নহওক, দশম স্কন্ধ ভাগৱত শাস্ত্ৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটি স্কন্ধ। এই দশম স্কন্ধই মহাপুৰুষ শংকৰদেৱে নিজৰ মূৰ্তিৰ সমান বুলি কৈছে। শুনিও মাধৱ মূৰ থাকিবাৰ স্থান, দশম কীৰ্তন মূৰ মূৰ্তিৰ সমান। দশম আৰু কীৰ্তন মোৰ মূৰ্তিৰ সমান। এই দশম আৰু কীৰ্তনৰ জৰিয়তে মহাপুৰুষীয় ধৰ্মৰ যি বিধি ব্যৱস্থা, সেই ব্যৱস্থাক সমস্ত জগতৰ সকলো নৰ নাৰীলৈকে প্ৰেৰণ কৰিছে বা প্ৰদান কৰিছে।
দশম স্কন্ধ ভাগৱতৰ প্ৰাৰম্ভণিতে মংগলাচৰণ পদত জয় নমো যাদৱ মাধৱ জনাৰ্দন জয় ঋষিকেশ সদাশিৱ সনাতন এই বুলি জনাৰ্দন পৰম পুৰুষ প্ৰভু ভগৱন্তৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছে। ইয়াত জয় ঋষিকেশ সদাশিৱ সনাতন, ঋষিকেশ শব্দৰ অৰ্থ হ'ল ঋষিক যোগ ঈশ, অৰ্থাৎ ঋষিক মানে ইন্দ্ৰিয় আৰু ঈশ মানে হ'ল ঈশ্বৰ, অৰ্থাৎ আমাৰ ইন্দ্ৰিয়সমূহৰ ঈশ্বৰ। আমাৰ জাগতিক জগতত আমি যিসকল বিশেষভাৱে মনুষ্যসকলে আমাৰ এই শৰীৰটোক যিসমূহ ইন্দ্ৰিয়ৰ দ্বাৰা গঠিত হৈছে বা যিসমূহ ইন্দ্ৰিয়ৰ দ্বাৰা এই শৰীৰটো পৰিচালিত হৈ থাকে, সেই ইন্দ্ৰিয়সমূহক পৰিচালিত কৰিবৰ কাৰণে আমি যদি ঈশ্বৰ পুৰুষৰ ওচৰত সমস্ত শৰীৰ ইন্দ্ৰিয় আদিক আমি সমৰ্পণ কৰি দিওঁ, তেতিয়াহ'লে ই হয় আটাইতকৈ উত্তম আৰু আটাইতকৈ শ্ৰেষ্ঠ এটা ব্যৱস্থা। যি কি নহওক, কৃষ্ণৰ চৰণে কৌটি কৌটি নমস্কাৰ জনাই মহাপুৰুষ গুৰুজনাই দশম স্কন্ধৰ পদৰ আৰম্ভণি কৰিছে। প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ বুলি কৈছে। নিৰাকাৰ ৰূপী ঈশ্বৰ পুৰুষে যিসকল প্ৰপন্নজন, ঈশ্বৰৰ ওচৰত যিসকল সমৰ্পিত আতুৰ, সকলোৰ প্ৰতি ভগৱন্ত পুৰুষে এক কল্যাণকামী দৃষ্টি প্ৰদান কৰি জীৱ জগতৰ লোকক নিস্তাৰ কৰি আহিছে। এই কথা ঠিক যে যিসকল প্ৰপন্ন ভগৱানৰ ওচৰত সমৰ্পিত, তেওঁলোকৰ কাৰণেহে ভগৱন্তই চিন্তা কৰিছে। যিসকল প্ৰপন্ন নহয় বা যিসকল আতুৰ নহয়, তেওঁলোকৰ প্ৰতি ভগৱন্তৰ কৃপা কিমান, সেয়া এক প্ৰশ্নবোধক। যি কি নহওক, ইয়াত ক'লে যে নমো নমো ভগৱন্ত ভকতৰ নিধি কৃষ্ণৰ স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। আমাৰ ভাৰতীয় সনাতন যি পৰম্পৰা আছে, সেই পৰম্পৰাত সন্তসকলে, মহন্তসকলে, সজ্জনসকলে জীৱনৰ যি কৰ্ম সাধন নকৰক কিয়, সকলো কৰ্মই ভগৱন্ত পুৰুষৰ ওচৰত সমৰ্পিত মনোভাৱনাৰে সকলো কৰ্ম সাধন কৰে। আমি ৰাতিপুৱা শুই উঠিলেও প্ৰথমটো খোজ ভূমিত দিওঁতেই আমি ভগৱানক সমৰ্পণ কৰোঁ। কৃষ্ণ সূৰ্য ভৈলন্ত উদিত এই বুলি ভগৱন্ত পুৰুষক স্মৰণ কৰোঁ। জীৱনৰ দৈনন্দিন প্ৰত্যেকটো কৰ্মই সজ্জনসকলে সৰ্বদা ভগৱানৰ ওচৰত সমৰ্পিত কৰি সম্পাদন কৰে। আৰু ইয়াতো ব্যতিক্ৰম কৰা নাই। মোৰ মহাপুৰুষ কৃপাল গুৰুজনাই দশম স্কন্ধৰ প্ৰাৰম্ভণিতেই সকলোখিনি ভগৱানৰ ওচৰত স্মৰণ কৰি কৈছে যে কৃষ্ণৰ স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। এই যে দশম স্কন্ধ ভগৱন্ত পুৰুষৰ লীলাসমূহক উন্মুক্ত কৰিবৰ কাৰণে পদবন্ধে এই বিৰোচনৰ কাম মহাপুৰুষে হাতত ল'লে, তাকো ভগৱন্তৰ চৰণত সমৰ্পিত কৰি এই আৰম্ভণি যাতে সিদ্ধি হয়, তাৰ কাৰণে ভগৱানৰ ওচৰত বাৰম্বাৰ প্ৰণিপাত নিবেদন কৰিছে। দশম স্কন্ধৰ পদ যি মহাভাগৱতৰ, এয়া মহাপুৰুষে ঈশ্বৰ পুৰুষৰ ওচৰত সমৰ্পণ কৰিছে। মহাপুৰুষে কৈছে, হে ৰাম কৰজোৰে বোলো শুনি উক সভাসদ মূঢ় হুয়া কৰো মহাভাগৱত পদ। হে ৰাম আমাৰ পদত কেহু নধৰিবা দুখ, কৃষ্ণ কথা শুনি কৰা চিত্ত সন্তোষ। আমাৰ কাৰণে অত্যন্ত সৌভাগ্যৰ বিষয় এই যে আমি মহাপুৰুষ শংকৰদেৱৰ লেখীয়া এগৰাকী মহাপুৰুষক গুৰু হিচাপে আমি পালোঁ। আপোনাসবে মন কৰিছে বা সকলোৱে এই কথা জানে যে পঞ্চদশ শতিকাত ভাৰতবৰ্ষত ভক্তি আন্দোলনৰ আৰম্ভণি হৈছিল। আৰু সেই ভক্তি আন্দোলনৰ লগত জড়িত ভাৰতবৰ্ষৰ যিমানবোৰ মহাপুৰুষ আছিলে, প্ৰত্যেকৰে নিজৰ নিজৰ ভূমিকা সেই ভক্তি আন্দোলনত প্ৰয়োগ কৰিছে বা তেওঁলোকৰ পাৰদৰ্শিতা বা তেখেতলোকৰ যি প্ৰয়াস বা প্ৰচেষ্টা
জগতৰ সকলো লোকৰ কল্যাণৰ অৰ্থে তাৰাসৱে সম্পাদন কৰিছে। আৰু উত্তৰ পূব ভাৰতৰ পৰাও মহাপুৰুষ শংকৰ মাধৱে সেই ভক্তি আন্দোলনত অংশগ্ৰহণ কৰিছে। সৰ্বভাৰতীয় পৰ্যায়ত সেই সময়তে প্ৰবাহিত হোৱা ভক্তি আন্দোলনৰ অন্যতম এটি ধাৰা মহাপুৰুষ শংকৰ মাধৱেও ভাৰতবৰ্ষৰ সেই ভক্তি আন্দোলনৰ বিৰাট সমুদ্ৰত গৈ বিলীন কৰাইছে। যি কি নহওক, তাৰ কাৰণে ভক্তি আন্দোলনৰ বিস্তাৰ কৰিবৰ কাৰণে, সমগ্ৰ মানুহৰ মানসিকতাত ভক্তি আন্দোলনক পোষণ কৰিবৰ কাৰণে বা বিস্তৃতি কৰিবৰ কাৰণে মহাপুৰুষে যিসমূহ কৰ্ম কৰিলে সেই কথা আজিও আমাৰ সন্মুখত বিদ্যমান। গীত, পদ, নাট, ভাওনা সকলো মহাপুৰুষে আমাক দি থৈ গ'ল। কিন্তু এটা কথা মন কৰিবলগীয়া যে সৰ্বভাৰতীয় পৰ্যায়ত ভক্তি আন্দোলনৰ যিসমূহ মহাপুৰুষে অংশগ্ৰহণ কৰিলে তাৰ ভিতৰত উত্তৰ পূব ভাৰতৰ পৰা আমাৰ মহাপুৰুষ কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, আৰাসৱ দুজনে যি প্ৰয়াস কৰিলে, এই প্ৰয়াসৰ এটা বিশেষ ব্যতিক্ৰমধৰ্মী কথা আমি মন কৰোঁ। সেইটো হ'ল কি যে নিজকে দাস্য ভাৱনাৰে ভক্তি ৰাজ্যত প্ৰৱেশ কৰা। অৰ্থাৎ আজি আপোনালোকে মন কৰিছে ইয়াতে গুৰুজনাই নিজৰ পৰিচয় প্ৰদান কৰিছে কৃষ্ণৰ কিংকৰ বুলি। অৰ্থাৎ মই ভগৱন্ত পুৰুষৰ চাকৰ, কিংকৰ, দাসৰো দাস। আকৌ কৈছে মূঢ় হৈয়া কৰোঁ মহাভাগৱত পদ। যিগৰাকী মহাপুৰুষ শংকৰদেৱে এবাৰকৈ দুবাৰ ভাৰত ভ্ৰমণ কৰিছিলে, বিভিন্ন পণ্ডিতসকলৰ লগত ভক্তি ধৰ্ম সম্পৰ্কীয় আলোচনাত তেওঁ মিলিত হৈছিলে। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ যিজনে অধ্যয়ন কৰিছিলে, মহাপুৰুষ মাধৱদেৱে লিখিছে যে অৱনিশি 4 বেদ বিচাৰি বেকত কৰোঁ হৰিনাম। দিনে ৰাতিয়ে বেদ আদি বিচাৰ কৰি তেওঁ ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত ইমানখিনি পাণ্ডিত্যৰ গৰাকী হোৱাৰ পিছতো, ইমানখিনি বিচক্ষণতা থকাৰ পিছতো মহাপুৰুষ শংকৰদেৱে কিন্তু নিজকে কি বুলি কৈছে? মূঢ় হৈয়া কৰোঁ মহাভাগৱত পদ। ভাৰতবৰ্ষৰ কোনো মহাপুৰুষৰ ক্ষেত্ৰত ইমান দাস্য মনোভাৱ পোৱাটো খুব কম, বোধ কৰোঁ নোলাব। গতিকে শংকৰদেৱ বা মাধৱদেৱৰ দৰ্শনত এই যিটো দাস্য ভাৱনাৰ কথা প্ৰকাশ কৰিছে, সেইটো আমাৰ সকলো মানুহৰ কাৰণে এক আদৰ্শনীয়। যে ইমানখিনি জনাৰ পিছতো, ইমানখিনি পাণ্ডিত্য থকাৰ পিছতো এগৰাকী মহাপুৰুষে কিন্তু নিজৰ আত্মপৰিচয় এগৰাকী দাস, কিংকৰ, মূঢ়মতী এই ভাষাৰে প্ৰদান কৰিছে। যে আমাৰ পদত আপোনালোকে একো দুখ নধৰিব, কাৰণ এই পদসমূহ কৰি যাওঁতে ইয়াত অনেক হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে, কিন্তু আপোনালোকে সেই ভুল ভ্ৰান্তিবোৰ নেদেখি এইবোৰ কৃষ্ণ কথা এই বুলি চিত্ত সন্তোষিত কৰক। কৃষ্ণ কথা শুনাৰ যিটো হাবিয়াস ভক্তসকলৰ, সেই হাবিয়াসটোতেই কৃষ্ণ কথাৰে সন্তুষ্টি গ্ৰহণ কৰক। আকৌ কৈছে হে ৰাম শতকোটি জনমৰ মহাপাপচয় যিটো মনো ঈশ্বৰ নিৰন্তৰে ভূমিলাক্ষয়। হে ৰাম শিশিজনে কৃষ্ণ কথা শুনিবা কপাৰে, পাপীৰ কাণত পাপে খুচি হেন তাৰে। ভগৱন্তৰ কথা, ভাগৱতৰ কথা যিসকল মনুষ্যই শুনাৰ সৌভাগ্য তেওঁলোকৰ জীৱনত হয়, সেই মনুষ্যসকলৰ ক্ষেত্ৰত মহাপুৰুষে এটি বিশেষ কথা কৈছে যে ভাৰতীয় যি দৰ্শনত জন্মান্তৰবাদক আমাৰ মান্যতা দিছে। যেনে 84 লক্ষ নৰক যোনি আমাৰ জীৱবিলাকে আমি ভ্ৰমণ কৰোঁ। কেতিয়াবা যদি আমি গছ হৈছোঁ, কেতিয়াবা আমি তৃণ হৈছোঁ, কেতিয়াবা তৰু হৈছোঁ, লতা হৈছোঁ, শিয়াল হৈছোঁ, কুকুৰ হৈছোঁ, জলচৰ উভচৰ
সকলো প্ৰকাৰৰ জন্ম এটাৰ পিছত এটাকে জীৱসকলে ভোগ কৰে। এই ধৰণে শতকোটি জন্ম আমি নিৰন্তৰে পাৰ কৰাৰ পিছত সেই জন্মসমূহৰ দ্বাৰা আমাৰ সেই জন্মসমূহত সংঘটিত হোৱা পাপ নিৰন্তৰ যদি কোনোবা জীৱৰ যদি ক্ষয় হ'ল, তেওঁহে এই কৃষ্ণ কথা শুনাৰ সৌভাগ্য হ'ব পাৰে। অৰ্থাৎ কৃষ্ণ কথা শুনিবৰ কাৰণে শতকোটি জন্মৰ মহাপাপ নিৰন্তৰে ক্ষয় হোৱা মনুষ্যজনেহে কৃষ্ণ কথা শুনিব পাৰে। অন্যথা পাপিষ্টসকলে এই কথা তেওঁলোকৰ কাণত পৰিলে বেজীয়ে হানাৰ নিচিনাকৈ হানে আৰু তেওঁলোকে শুনিব নোৱাৰে। আজি বাস্তৱিক জগতত আপোনালোকে যদি মন কৰে আপোনালোকে দেখিব যে গ্ৰাম্য কথা যিবিলাক বিষয় সম্বন্ধীয় কথা, টকা পইচা, ধন সম্পত্তি, ঐশ্বৰ্য বিভূতি, শক্তি সামৰ্থ্য, এইবিলাকক লৈ পেলাই যদি পৰ্যালোচনা হয়, সেই পৰ্যালোচনাত নিৰন্তৰ ভাগ ল'বলৈ অনেক লোকৰ সমাগম হয়। আজি বিষয় সম্বন্ধীয় এখন সভা সমিতিত মানুহ অনেক প্ৰকাৰে তাত সমবেত হয়, কিন্তু সৎ কথা পৰ্যালোচনা, কৃষ্ণ কথাৰ পৰ্যালোচনা, আজি নামঘৰসমূহত যিবিলাক ভাগৱত পাঠ চলে বা কৃষ্ণ কথাৰ পৰ্যালোচনা হয়, তাত কিমান মানুহ গোট খায়। অৱশ্যে আজিও পৃথিৱীত এনেকুৱা নিৰন্তৰ পাপ ক্ষয় হোৱা সহস্ৰজন লোক আছে যিসকলে এই কৃষ্ণ কথা নিৰন্তৰ পান কৰিব। আজি এই চেনেলৰ মাধ্যমেৰেই হওক বা ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তেই হওক, আমাৰ যিসকল লোকে কৃষ্ণ কথা এতিয়া নিৰন্তৰ প্ৰচাৰ কৰি থাকে, তাক শুনিবৰ কাৰণে কিন্তু হেজাৰ হেজাৰ মানুহ ওলাই আহিছে বা তেওঁলোকে ইচ্ছা প্ৰকাশ কৰে। বুজিব লাগিব, জানিব লাগিব যে যিসকলে দৈনন্দিন জীৱনৰ সকলো কাম কাজ কৰিও তাৰ মাজতেও যিকণ আহৰি সময়ত তেওঁ সৎ প্ৰয়োগ কৰি কৃষ্ণ কথাৰে জীৱন ধন্য কৰে, তেওঁলোকৰ জীৱনৰ শতকোটি জন্মৰ মহাপাপৰ পৰা তেওঁলোক আচলতে নিৰন্তৰ মুক্ত হোৱা লোক। এই কথা ভাগৱত শাস্ত্ৰই প্ৰমাণিত কৰিছে আৰু মহাপুৰুষে এই কথা আমালৈ আগবঢ়াইছে। গতিকে যদি ইয়াৰ ব্যতিৰেকে কোনোবাই এই কথা শুনিবৰ কাৰণে অনিচ্ছা প্ৰকাশ কৰে বা নুশুনে, তেতিয়াহ'লে জানিব লাগিব যে তেওঁলোক পৰম পাপিষ্ঠ। তেওঁলোকৰ কাণত কৃষ্ণ কথা শুনিলে বেজীয়ে হনাৰ নিচিনা অৱস্থা হয়। ভাগৱত পদে এই কথা বৰ্ণন কৰিছে। সেইকাৰণে ক'লে, হে ৰাম হেন জানি সাৱধানে শুনা সবে নৰে, নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে, আর তপ জপ যজ্ঞ মহাদান তীৰ্থ স্নান, কোটি ভাগ নহি কৃষ্ণ কথার মান। হে ৰাম পৰীক্ষিত নৃপে পাছে, পুষন্ত সুকত, চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত। হে ৰাম পাছে নাৰায়ণে যদু বংশে অৱতৰী, কহিও কোন কৰ্ম কৰিলন্ত হৰি। সেইকাৰণে কৃষ্ণ কথা অত্যন্ত সাৱধান চিত্তে আপোনাসৱক শ্ৰৱণ কৰিবৰ কাৰণে ভাগৱত শাস্ত্ৰই কৈছে। নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে। পৃথিৱীত অনেক প্ৰকাৰৰ ধৰ্ম ব্যৱস্থা আছে। ভাৰতীয় সনাতন পৰম্পৰাত অনেক প্ৰকাৰৰ পন্থ ভগৱন্তক পাবৰ কাৰণে বা ধৰ্ম সিদ্ধ কৰিবৰ কাৰণে অনেক প্ৰকাৰৰ পন্থ ভাৰতবৰ্ষত সনাতন পৰম্পৰাত আছে। সেইসমূহৰ ভিতৰত মহাপুৰুষ শংকৰ মাধৱে সকলো চালি জাৰি চাই ক'লে যে আটাইতকৈ সহজ সৰল আৰু সকলোৱে কৰিব পৰা এটা বিশেষ ধৰ্ম ব্যৱস্থা আছে। সেইটো হ'ল ঈশ্বৰ কৃষ্ণক সৰ্বতো প্ৰকাৰে আত্মসমৰ্পণ কৰি
ভগৱন্ত পুৰুষৰ গুণানুকীৰ্তন শ্ৰৱণ আৰু কীৰ্তনেই জগতৰ শ্ৰেষ্ঠ ধৰ্ম নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে ইয়াতকৈ আৰু শ্ৰেষ্ঠ ধৰ্ম নাই যিটো কৃষ্ণ কথা শ্ৰৱণ ব্যতিৰেকে অন্য ক'ৰবাত আছে গতিকে জপ তপ যজ্ঞ মহাদান তীৰ্থস্থান এইবিলাকৰ ভিতৰত কৌটি ভাগো কৃষ্ণ কথাৰ সমান হ'ব নোৱাৰে বুলি দশম স্কন্ধৰ পদে বৰ্ণনা কৰিছে আপোনাক সবে জানে যে দশম স্কন্ধৰ ক্ষেত্ৰত এটা বিশেষ কথা আছে যে সমগ্ৰ ভাগত আজি যেতিয়া সতীয়ে অৰ্থাৎ পাৰ্বতীয়ে শিৱক কৈছিলে যে হে স্বামী মই তোমাৰ পৰা আজি বিশেষ কথা এটা জানিব খুজিছোঁ কি কথা যে তুমি যে এনেকৈ দিনে ৰাতি ধ্যান কৰি থাকা তুমি কাক ধ্যান কৰি থাকা মইতো জানো দেৱাদিদেৱ মহাদেৱ তুমি শ্ৰেষ্ঠ দেৱ তে তুমি কাৰোবাক ধ্যান কৰা মানে তোমাতকৈ কোনোবা শ্ৰেষ্ঠ দেৱ থাকিব লাগিব তেতিয়া শিৱই পাৰ্বতীক ক'লে যে এই কথা মই তোমাক ইমান মুকলিকে ক'ব নোৱাৰো কিয় যে এই কথা ক'বলৈ হ'লে মই এনেকুৱা এটা স্থানলৈ যাব লাগিব য'ত তোমাৰ ব্যতিৰেকে আৰু কোনেও এই কথা শুনিব নোৱাৰিব আৰু কথামতে কাম তেওঁ অমৰনাথলৈ লৈ যোৱা হ'ল এনেকুৱা এটা স্থানলৈ লৈ যোৱা হ'ল য'ত কোনো জীৱৰ অস্তিত্ব নাই তাত শিৱই নিজৰ ধৰ্মপত্নীৰ আগত এই ভাগৱত কথা নিৰন্তৰ ক'লে কিন্তু যেতিয়া ভাগৱত সমাপ্তি ঘটিলে তেতিয়া এটা ঘটনা ঘটিলে পাৰ্বতীয়ে শিৱক ক'লে যে হে স্বামী ভগৱান কৃষ্ণ জন্ম হ'লনে তেতিয়া শিৱই গম পালে যে পাৰ্বতীয়ে কোনোবাখিনিৰ পৰা নুশুনিলে মানে দশম স্কন্ধৰ পৰা নুশুনিলে কাৰণ দশম স্কন্ধত কৃষ্ণ জন্ম সম্পৰ্কে বৰ্ণিত হৈছে অৰ্থাৎ দশম স্কন্ধৰ আগৰ পৰা পাৰ্বতীয়ে আৰু ভাগৱত কথা নুশুনিলে গতিকে যি কি নহওক ইমান ইচ্ছা থকাৰ পিছতো ভাগৱত কথাৰ দশম স্কন্ধ শুনিবলৈ পাৰ্বতীৰ কিন্তু জীৱনৰ সৌভাগ্য নহ'ল কাৰণ এই দশম স্কন্ধত ভগৱন্ত পুৰুষৰ জন্মৰ পৰা প্ৰাৰম্ভ কৰি যিসমূহ বিশিষ্ট লীলা সকলো লীলা যিবোৰ ভক্তসকলক ৰক্ষা কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে সম্পাদন কৰিছিল সেই লীলাসমূহ দশম স্কন্ধত বৰ্ণিত হৈছে অত্যন্ত প্ৰজ্জ্বলভাৱে আপোনাক সবে এই কথা জানে যে ভগৱন্ত পুৰুষে তিনিটা বিশেষ উদ্দেশ্য লৈ জগতলৈ আহে পৰিত্ৰাণায়ম সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাर्थाय সম্ভৱামি যুগে যুগে পৰিত্ৰাণাম সাধূনাম সাধুসকলক পৰিত্ৰাণ কৰিবলৈ এক বিনাশায় চ দুষ্কৃতাম দুষ্কৃতিক বিনাশ কৰিবলৈ ধৰ্ম সংস্থাপনাर्थाय সম্ভৱামি যুগে আৰু ধৰ্ম সংস্থাপনৰ অৰ্থে বাৰে বাৰে ভগৱান বিভিন্ন অৱতাৰিত গুৰুজনাই কীৰ্তনৰ প্ৰাৰম্ভতে লিখিছে যে প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ পৃথিৱীত যিমান অৱতাৰ হৈছে সকলো অৱতাৰৰ কাৰণ তেওঁ নিজে ঈশ্বৰ পুৰুষ নাৰায়ণ তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্য অৰ্থাৎ সীমাহীনভাৱে অৱতাৰ ঈশ্বৰ পুৰুষে ধাৰণ কৰিছে কেতিয়াবা যদি মৎস্য হৈছে কেতিয়াবা কুৰ্ম হৈছে কেতিয়াবা যদি নৰসিংহ হৈছে কেতিয়াবা আকৌ পৰশুৰাম হৈছে কেতিয়াবা বেদব্যাস হৈ আহিছে কেতিয়াবা দেৱৰ্ষি নাৰদ হৈ আহিছে এনেকৈ বিভিন্ন অৱতাৰেৰে ঈশ্বৰ পুৰুষে পৃথিৱীত অৱতৰণ হৈছে আৰু সেই প্ৰত্যেকটো অৱতাৰৰ মূল উদ্দেশ্য এই তিনিটা পৰিত্ৰাণায়ম সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় তিনিটা মুখ্য উদ্দেশ্য লৈ ভগৱন্ত পুৰুষে বাৰে বাৰে জগতত আহে গতিকে ইয়াতো এই কথাটো স্পষ্ট কৰিছে যে ঈশ্বৰ পুৰুষে কৃষ্ণ অৱতাৰে যে জগতলৈ আহিছে এয়া কিন্তু এই অৱতাৰসমূহৰ ভিতৰৰ নহয় কৃষ্ণ স্বয়ং অৱতাৰী গতিকে কৃষ্ণ পূৰ্ণ অৱতাৰে দাপৰ যুগত আহিছিলে কেতিয়া ভূমি মাতৃৰ আবেদন স্বীকাৰ কৰি যেতিয়া দেখিছিলে যে কংস চানু আদি ৰজাসকলৰ
দুষ্ট দৈত্য ৰজাসকলৰ পৰম প্ৰাদুৰ্ভাৱ, পৃথিৱীত অশান্তিময় পৰিৱেশ, দুষ্টসকলৰ জয় জয়কাৰ, সন্তসকলৰ অৱস্থাহীন হৈ গ'ল। তেনেকুৱা এটা পৰিস্থিতিত মাতৃ বসুমতীয়ে পৃথিৱীৰ ভাৰ হৰণ কৰিবৰ নিমিত্তে ব্ৰহ্মাদেৱক স্তুতি কৰিছিল। আৰু ব্ৰহ্মাদেৱে সেই স্তুতি স্বীকাৰ কৰি সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে ভগৱন্ত পুৰুষৰ ওচৰত বসুমতীৰ আবেদন দাখিল কৰিছিল। আৰু ব্ৰহ্মাদেৱৰ এই প্ৰাৰ্থনা স্বীকাৰ কৰি ভগৱন্ত পুৰুষে কৈছিল যে মই দ্বাপৰ যুগৰ শেষৰ ফালে পূৰ্ণ অৱতাৰেৰে পৃথিৱীলৈ যাম আৰু সেইখিনি সময়তে পৃথিৱীৰ সমস্ত দুষ্ট দৈত্য যিমান তাত আছে সকলোকে মই নিপাত কৰিম। আৰু সেই মৰ্মে দশম স্কন্ধৰ প্ৰাৰম্ভণিতে সেই পূৰ্ণাংগ অৱতাৰ ভগৱন্ত কৃষ্ণৰ অৱতাৰ সম্পৰ্কে দশম স্কন্ধত বৰ্ণিত হৈছে। আৰু সেই অৱতাৰৰ জৰিয়তে কি সমূহ লীলা সাধন কৰি পৃথিৱীৰ ভাৰ হৰণ কৰিছিল সেই সম্পৰ্কে বৰ্ণনা হৈছে। সেইকাৰণে মন কৰিবলগীয়া যে শ্ৰীমদ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰি আছে মহাৰাজ পৰীক্ষিতে আৰু কীৰ্তন কৰি আছে মহামুনি শুকদেৱ, দেৱৰ দুৰ্লভ মহামুনি শুকদেৱ। ইয়াত উল্লেখ কৰিছে যে পৰীক্ষিত নৃপে পাছে পুচন্ত শুকত, চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত। পাছে নাৰায়ণে যদু বংশে অৱতৰি, কহিয়ক কোন কৰ্ম কৰিলন্ত। পৰীক্ষিতৰ জানিবলৈ মন গ'ল যে চন্দ্ৰ সূৰ্য বংশৰ যত কথা সকলো মই জানিলোঁ। স্বয়ম্ভু মনুৰ পৰা প্ৰাৰম্ভ কৰি সকলোবিলাক ৰজা মহাৰজাই মহাভাৰতীয় স্বৰ্ণময় ইতিহাসত কি কি জীৱনৰ কৰ্ম সম্পাদন কৰিলে সকলো কথা মই জানিলোঁ। কিন্তু এতিয়া মোৰ জানিবলৈ মন গৈছে যে যদু বংশত ভগৱন্ত পুৰুষ নাৰায়ণে অৱতাৰ ধাৰণ কৰিলে কৃষ্ণৰূপে দৈৱকী নন্দন হৈ, তাৰপিছত তেওঁ কি এনে কৰ্ম সাধন কৰিলে সেই বিশিষ্ট কৰ্ম বা লীলাসমূহ সম্পৰ্কে মোৰ জানিবলৈ ইচ্ছা গৈছে। মহাৰাজ পৰীক্ষিত মৃত্যুমুখী। তক্ষকৰ দংশনত মহাৰাজ পৰীক্ষিতে জীৱন নিপাত কৰিছে। কিন্তু প্ৰাৰম্ভণিতে যেতিয়া মহাৰাজ পৰীক্ষিতে গম পালে যে 7 দিনৰ ভিতৰত তেওঁ তক্ষকে দংশন কৰিব, শৃংগী মুনিয়ে তেওঁক এই অভিশাপ প্ৰদান কৰিছে। আৰু ইয়াৰ পিছতে পৰম প্ৰতাপী পৰম শক্তিশালী ৰজা মহাৰাজ পৰীক্ষিতে কি কৰিছিলে, নিজৰ পুত্ৰ জন্মেজয়ক সকলো ৰাজভাৰ গোটাই দি তেওঁ বাকলি বসন পিন্ধি গংগাৰ তীৰত আহি কুশবনৰ আসন পাৰি তাত তেওঁ বহিছিলে। আৰু তাত তেওঁ চিন্তা কৰিছিলে যে তেওঁ কি কৰিব, তেওঁৰ কৰ্ম কি হ'ব। কাৰণ তেওঁ 7 দিনৰ ভিতৰত তেওঁক তক্ষকে দংশন কৰিব। এই 7 দিনৰ ভিতৰত তেওঁ কি কৰিব, এই কথা চিন্তা কৰি বহি থাকোঁতে গংগাৰ তীৰত মহাৰাজ পৰীক্ষিতক সাক্ষাৎ কৰিবৰ কাৰণে সহস্ৰ সহস্ৰ ঋষি তাত উপস্থিত হৈছিলে। আৰু সেই ঋষিসমূহৰ মাজতে মহাৰাজ পৰীক্ষিতে এটি বিশেষ প্ৰশ্ন অৱতাৰণা কৰিছিলে, যিটো প্ৰশ্ন ভাগৱতৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু প্ৰতিজন ভাগৱত শ্ৰৱণ কৰা লোকে এই কথা জানিবই লাগিব। যদি নাজানে তাহলে ভাগৱত শ্ৰৱণত তেওঁৰ আধৰুৱা হৈ থাকিব। মহাৰাজ পৰীক্ষিতে কৰা সেই বিশ্বজনীন প্ৰশ্নটো আছিল মৃত্যুমুখী লোকৰ কি কাম। প্ৰশ্নটো সাধাৰণ যে এজন মৃত্যুমুখী লোকৰ কি কাম এৰা সঁচা কথা। ৰজা পৰীক্ষিত এতিয়া মৃত্যুমুখী, 7 দিনৰ ভিতৰত তেওঁক তক্ষকে দংশন কৰিব। কিন্তু মৃত্যুমুখী পৰীক্ষিতে মৃত্যুমুখী লোকৰ কি কাম বুলি সোধা প্ৰশ্নৰ উত্তৰত ঋষিসকলে নিজৰ নিজৰ ধাৰণাৰে তেওঁলোকে কি কৰিছিলে, তেওঁক প্ৰশ্নসমূহৰ উত্তৰ দিছিলে। কোনোবাই যদি কৈছিলে তুমি যজ্ঞ কৰা, কোনোবাই কৈছে তুমি হোম কৰা, কোনোবাই কৈছে তুমি তীৰ্থস্নান কৰা, কোনোবা ঋষিয়ে ক'লে তুমি দান কৰা ইত্যাদি। কিন্তু ৰজা পৰীক্ষিতৰ মনত এটা বিশেষ সন্দেহ হ'ল যে যদি সঁচাকৈ বেদ এখনেই হয় বা বেদবাক্য একেই হয় বা বেদৰ স্ৰষ্টা যদি এজন ঈশ্বৰেই হয়, বেদৰ বক্তাও যদি এজন ঈশ্বৰেই হয় আৰু বেদেও যদি এগৰাকী ঈশ্বৰকেই প্ৰদৰ্শন কৰিছে, তেতিয়াহ'লে এই বেদ সন্মতভাৱে পৰিচালিত হোৱা এই ঋষিসকলৰ প্ৰত্যেকৰে নিজৰ নিজৰ মত কিয় হ'ল। 12 ঋষিৰ 13 মত বুলি যিটো কয় আমাৰ প্ৰবাদবিলাকত কোৱা হয়, প্ৰবচনসমূহত কোৱা হয় যে একেই ঋষি একেই বেদ অধ্যয়ন কৰিছে, একেই ভাৰতীয় সনাতন পৰম্পৰাৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে, অথচ তেওঁলোকৰ সিদ্ধান্তসমূহ বেলেগ বেলেগ।
কাৰণ তো এই কথা মহাৰাজ পৰীক্ষিতে নিৰ্ণয় কৰিবৰ কাৰণে যে মই আচলতে এই 7 দিনৰ ভিতৰত এখেতলোকে দেখুওৱা কোনটো মাৰ্গেৰে মই মোৰ জীৱন অতিবাহিত কৰিম এই কথা তেওঁ জানিবৰ কাৰণে ঋষিসকলৰ প্ৰতি তেওঁ উভতি প্ৰশ্ন কৰিছিলে যে আপোনালোকে দেখুৱাই দিয়া এই মাৰ্গসমূহৰ ভিতৰত কোনটো মাৰ্গ প্ৰৱৰ্তন কৰিলে বা কোনটো মাৰ্গত মই প্ৰৱৰ্তিলে মোৰ ঋষি খাপটো ব্যৰ্থ হ'ব সকলো ঋষিয়ে কৈছিলে মহাৰাজ ব্ৰহ্ম ঋষিৰ শ্ৰীমুখে ওলোৱা অভিশাপ কেতিয়াও ব্যৰ্থ নহয় গতিকে ঋষি খাপ আৰু ব্যৰ্থ নহয় আপুনি যি মাৰ্গেৰে ঈশ্বৰ সাধন নকৰক কিয় ঋষি খাপ হ'বই আপোনাক তক্ষকে দংশন কৰিব পৰম বাহুবলী প্ৰতাপী মহাৰাজ পৰীক্ষিতে জানিছে যে ইয়াৰ পৰা মই মুক্তি নাপাওঁ তথাপিও পৰীক্ষিতে সুধিছিল যেতিয়া তেওঁ উত্তৰটো পালে যে ব্ৰহ্ম ঋষিৰ পৰা ওলোৱা বক্তব্য বা কথা বা অভিশাপ ই কেতিয়াও ব্যৰ্থ নহয় ৰজা পৰীক্ষিতৰ জানিবলৈ মন গ'ল ৰজা পৰীক্ষিতে বিনয়ীভাৱে সুধিলে হে ঋষিসকল আপোনাক সবে মোক জ্ঞাত কৰিব নেকি বাৰু যে মই শুনিছোঁ যে ঋষিসকলৰ যি অভিশাপ সেই অভিশাপৰ পৰা মোক তক্ষকে যি ধৰণে দংশন কৰিব সেই তক্ষকৰ দংশনত মই চটপটাই মৰিব লাগিব এই বিষয় যন্ত্ৰণাৰ পৰা মই মুক্ত হ'ম নে নহয় ঋষিসকলে কৈছে নহয় তক্ষকডাল নেদেখাকৈ মৰিব পৰা যাব নে নাযাব নাই মহাৰাজ সেয়াও সম্ভৱ নহয় এতিয়া মহাৰাজ পৰীক্ষিতৰ মনত আকৌ প্ৰশ্ন উৎপন্ন হ'ল যে যদি এইসমূহ নহয় তেতিয়াহ'লে এখেতলোকে দেখুৱাই দিয়া মাৰ্গসমূহ মই কোনটো মাৰ্গ গ্ৰহণ কৰিম এই প্ৰশ্ন পৰীক্ষিতৰ মনলৈ পুনৰ আহিলে পৰৱৰ্তী পৰীক্ষিতে কি প্ৰশ্ন কৰিব সেই কথালৈ আমি যাম এইখিনিতে আমি আমাৰ বাণী আজিলৈকে বিৰাম দিব খুজিছোঁ কৃষ্ণ